আমি নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী ষ্টুডেণ্টছ ইউনিয়ন আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী গণসংগ্ৰাম পৰিষদ দিছপুৰ প্ৰেছ ক্লাবত আমালোকৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি পৰিচিত আমাৰ সংবাদ মাধ্যমৰ সন্মুখত আমালোকৰ বিষ্ণুপ্ৰিয়া মণিপুৰী অসমৰ OBC এটা জনগোষ্ঠী। এই জনগোষ্ঠীৰ বিভিন্ন অভিযোগ, বিশেষকৈ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ OBC তালিকাত আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী OBC জনগোষ্ঠী আজিলৈকে কেন্দ্ৰ চৰকাৰে তালিকাত অন্তৰ্ভুক্ত কৰা নাই। এইটো লৈ আমি সংবাদ মাধ্যমৰ সন্মুখত আমি যি পদক্ষেপ গ্ৰহণ কৰিছোঁ তেওঁলোকৰ সন্মুখত আমি তুলি ধৰিম। 1996ত আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদৰ আহ্বানত বৰাক উপত্যকা জুৰি হৈছিল 5-6 ঘণ্টা ৰেল ৰোকো আন্দোলন। আমাৰ ভাষা প্ৰাথমিক স্তৰত চালু, লগতে আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী OBCৰ কাৰণে অসমত তেতিয়া আমি 1996ৰ আগত বিষ্ণুপ্ৰিয়া মণিপুৰী বুলি ষ্টেট লিষ্টতো নাছিলোঁ। সেই আন্দোলনত আমাৰ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত ফলকলিগা ৰেল ষ্টেচনত পুলিচৰ নিৰ্মম গুলীত আমাৰ শ্বহীদ হৈছিল সুৰেশ সিনহা। আজি আমি দুখৰ সহিত সংবাদ মাধ্যমৰ সন্মুখত আমি জনাইছোঁ যে আমাৰ ৰাইজ, আমাৰ সমাজ নিজৰ জাতিটোক বিষ্ণুপ্ৰিয়া মণিপুৰী OBC বুলি পৰিচয়ৰ কাৰণে আমি শ্বহীদ হ'বলগীয়া হৈছে। তাৰপিছতে আমি কেন্দ্ৰ চৰকাৰৰ OBC তালিকাত অন্তৰ্ভুক্তৰ কাৰণে চৰকাৰক দাবী জনাইছিলোঁ। আজি আমাৰ সন্মুখত এইটো প্ৰশ্ন যে কেতিয়া কেন্দ্ৰ চৰকাৰে গঠিত কৰা নেশ্যনেল বেকৱাৰ্ড ক্লাছেছ কমিশ্যন যিটো আছে, অসমৰ আসাম বেকৱাৰ্ড ক্লাছেছ কমিশ্যন, সেই কমিশ্যনৰ ৰিপৰ্ট অনুসৰি কিয় এতিয়া বিষ্ণুপ্ৰিয়া মণিপুৰী জনগোষ্ঠী আমাৰ কেন্দ্ৰ চৰকাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা নাই। আজি এই অন্তৰ্ভুক্তি নোহোৱাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী লগতে শিক্ষিত যুৱক যুৱতীগৰাকী কি হৈছে চৰকাৰে বুজি নাপায়। প্ৰথমতে কেন্দ্ৰ চৰকাৰৰ দ্বাৰা পৰিচালিত বিভিন্ন উচ্চ শিক্ষানুষ্ঠানত আমাৰ ছাত্ৰ ছাত্ৰীবিলাক এডমিশ্যন নাপায়। তাৰপিছতে শিক্ষিত যিবিলাক যুৱক যুৱতী চৰকাৰী চাকৰি কেন্দ্ৰ চৰকাৰৰ অধীনত সেইটো এপ্লিকেশ্যন পৰ্যন্ত ছাবমিট কৰিবলৈ এতিয়া বাধা পাইছোঁ। আমি এই কেন্দ্ৰ চৰকাৰৰ OBC সেইটো বিচাৰিছোঁ। আমি এই দাবীত আমি বিভিন্ন সময়ত চৰকাৰক মেমৰেণ্ডাম, চৰকাৰক আন্দোলনৰ জৰিয়তে আমি চাপ সৃষ্টি কৰিছোঁ। তাৰপিছতে দিল্লী পৰ্যন্ত গৈ আমি ছাত্ৰ সন্থা, গণসংগ্ৰাম পৰিষদ আৰু পিপলছ মহাসভা আমি গৈ তাতে যন্তৰ মন্তৰত প্ৰধানমন্ত্ৰী অফিচৰ সন্মুখত আমি অনশন ধৰ্মঘট 2017ত আমি ধৰ্ণাত বহিছিলোঁ। তাৰপিছতো চৰকাৰ কিয় এটা OBC জাতি কিয় আমাক আমাৰ দাবীটো পূৰণ কৰা নাই আমি গম নাপাওঁ। সেইটো কাৰণে আমি আজি সংবাদ মাধ্যমৰ সন্মুখত এইটোৱেই আমি ক'ব বিচাৰিছোঁ যে we have not been given the social justice, empowerment to দূৰৰ কথা, আমাক সামাজিক ন্যায়টো দিয়া নাই আৰু আমি এতিয়া সেই সামাজিক ন্যায়টো বিচাৰিছোঁ। আমি যোৱা 18 তাৰিখ অৰ্থাৎ যোৱাকালি আমি মাননীয় প্ৰধানমন্ত্ৰীৰ উদ্দেশ্যত আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীৰ মাধ্যমে আমি এক প্ৰকাৰ চৰম পত্ৰই আমি দাখিল কৰিছোঁ জনতা ভৱনত। মুখ্যমন্ত্ৰী মহোদয় নাছিল, আমি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত আমি দাখিল কৰি দিলোঁ আমাৰ মেমৰেণ্ডাম, যিটোত আমি 1 মাহ
কেন্দ্র সরকারক সময় দি দিছোঁ 1 মাহৰ ভিতৰত যদি কেন্দ্র সরকারে আমার এই দাবিটো লৈ ফাইনাল এটা ডিসিশন যদি নিদিয়ে অর্থাৎ কেন্দ্র সরকারের অফিসি তালিকা আমার বিষ্ণুপ্রিয়া মণিপুরী জাতিটো জনগোষ্ঠীক যদি এনলিস্ট নকৰে অন্তর্ভুক্তি নকৰে তেনেহলে আমি অসমত বিশেষকৈ বৰাক উপত্যকাত আমি বিশাল আন্দোলন আমার ইতিহাসত আন্দোলনেই আছে আন্দোলন ব্যতীত আমি জীয়াব নোৱাৰোঁ সেইটো কাৰণে আমি বিশাল আন্দোলন বিরাট আন্দোলনের প্রস্তুতি আমি গ্রহণ করিম সেইটো হ'ব পাৰে রেল রোক ন্যাশনাল হাইওয়ে ব্লকেজ কিবা বরাক উপত্যকা বন কিবা অসম বন এনেকুৱা আমি আন্দোলনের মুখত যাব পাৰোঁ সেইটো সিদ্ধান্ত আমি যোৱাকালি জনাই দিছোঁ মেমোরেন্ডাম like ultimatum has been already submitted to the government of India, the Honorable Prime Minister, and copies আমি দি দিছোঁ ৰাজ্যৰ WPT and BC মন্ত্ৰী আৰু আসাম ব্যাকওয়ার্ড ক্লাসেস কমিশন লগতে আমি ইউনিয়ন গভর্নমেন্টৰ মিনিস্ট্রি অফ সোশিয়াল জাস্টিস এন্ড এম্পাওয়ারমেন্টৰ তাতো পঠাই দিছোঁ লগতে ন্যাশনাল কমিশন ফর ব্যাকওয়ার্ড ক্লাসেসও আমি দি দিছোঁ আজি আমি সংবাদ মাধ্যমক অনুৰোধ কৰিছোঁ আপোনালোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আপোনালোকৰ জৰিয়তে জনমত গঠন হয় আপোনালোকৰ জৰিয়তেই আমি ন্যায় বিচাৰটো পাম আপোনালোকে সঠিকভাৱে এইটো তুলি ধৰি সংবাদ মাধ্যমৰ জৰিয়তে যাতে কৈ আমি আমাৰ ন্যায় বিচাৰটো পাওঁ আমাৰ আন্দোলনৰ লগতে আপোনালোকৰ সহায় আমি বিচাৰোঁ